আপোনাৰ এই পাঁচটা কাৰণত আপোনাৰ মূৰৰ বিষ হ'ব পাৰে। নাম্বাৰ 1, যেটো আপোনাৰ চশমা ইউজ কৰি আছে সেইটো যদি পুৰণা হৈ গৈছে বাট আপুনি সেই আগৰ চশমাটোৱে ইউজ কৰি আছে, সেই ক্ষেত্ৰতো আপোনাৰ মূৰৰ বিষ হ'ব পাৰে। 2 নম্বৰ হ'ল আপোনাৰ যদি আপোনাৰ চশমাটো টাইট আছে, দ্যাট টাইম আপোনাৰ নাকত প্ৰেছাৰ পৰিব আৰু আপোনাৰ হেডেক হোৱাৰ চান্সেছ থাকে। 3rd নম্বৰ হ'ল যদি আপোনাৰ ফ্ৰেমটো বেকা আছে আৰু আপোনাৰ চিলিণ্ডাৰ পাৱাৰৰ প্ৰব্লেম হৈ আছে, সেইকাৰণে এডজাষ্টমেণ্টত অলপ অসুবিধা হয় চিলিণ্ডাৰ পাৱাৰ থাকিলে, সেই ক্ষেত্ৰতো আপোনাৰ কি হয় মূৰৰ বিষ হোৱাৰ চান্সেছ থাকে। আৰু নম্বৰ 4 হ'ল যদি আপুনি যিটো চশমা ইউজ কৰি আছে সেই চশমাটো স্ক্ৰেচেছ পৰিছে গ্লাছত, আপুনি বাট সেই পুৰণা চশমাৰ যিটো গ্লাছ আছে সেইটোৱে ইউজ কৰি আছে, দ্যাট টাইমো আপোনাৰ মূৰৰ বিষ হোৱাৰ চান্সেছ থাকে। আৰু নম্বৰ 5 হ'ল যদি আপোনাৰ মাইনাছ পাৱাৰ আছে, সেই ক্ষেত্ৰত কি হয় আপোনাৰ মাছলবিলাক উইক হৈ যায়, আৰু এই উইক হোৱাৰ ক্ষেত্ৰতো কি হৈ যায় প্ৰেছাৰ পৰে, ওচৰৰ বস্তু চাওঁতে অলপ অসুবিধা হয়, দ্যাট টাইম আপোনাৰ হেডেক হোৱাৰ চান্সেছ থাকে। আৰু যদি আপুনি এনেকুৱা মানে প্ৰব্লেমত পৰি আছে, হেডেক হৈ আছে, দ্যাট টাইম আপুনি এবাৰ হ'লেও ডক্টৰ ভিজিট কৰিব। কি মালুম যিটো আপোনাৰ চশমা ইউজ কৰি আছে গোটেইখিনি টোটেল পাৱাৰটোৱে চেঞ্জ হৈ গৈছে,